আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গগৈ অফিচিয়েল এম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টোৰ জৰিয়তে জানো আহক হনুমানৰ বিবাহৰ কাহিনী। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হনুমানৰ বিষয়ে বিশ্বাস কৰা হয় যে তেওঁ এজন চিৰ ব্ৰহ্মচাৰী। কিন্তু ভাৰতৰ কিছুমান ঠাইত বিশেষকৈ তেলেংগানাত হনুমানক বিবাহিত বুলি গণ্য কৰা হয়। এই অঞ্চলসমূহৰ প্ৰচলিত বিশ্বাস অনুসৰি হনুমানৰ পত্নীৰ নাম সুবৰ্চলা আৰু তেওঁ সূৰ্যদেৱৰ কন্যা। ইয়াত হনুমান আৰু সুবৰ্চলাৰ এটা প্ৰাচীন মন্দিৰ অৱস্থিত। ইয়াৰ উপৰিও পৰাশৰ সংহিতাত হনুমান আৰু সুবৰ্চলাৰ বিবাহৰ কাহিনীও আছে। হনুমান আৰু তেওঁৰ পত্নী সুবৰ্চলাৰ মন্দিৰ তেলেংগানাৰ খাম্মাম জিলাৰ এটা প্ৰাচীন মন্দিৰ। ইয়াত হনুমান আৰু তেওঁৰ পত্নী সুবৰ্চলাৰ প্ৰতিমূৰ্তি আছে। হনুমান আৰু তেওঁৰ পত্নীক যিয়ে দেখে সেই ভক্তসকলৰ বৈবাহিক জীৱনৰ সকলো কষ্ট দূৰ হৈ পতি পত্নীৰ মাজত প্ৰেম ৰৈ যায় বুলি বিশ্বাস কৰা হয়। খাম্মাম জিলা হায়দৰাবাদৰ পৰা প্ৰায় 220 কিলোমিটাৰ দূৰত্বত অৱস্থিত। হনুমানজীৰ বিবাহৰ লগত জড়িত পৌৰাণিক কাহিনী। তেলেংগানাৰ খাম্মাম জিলাত পৰাশৰ সংহিতাক জনবিশ্বাসৰ ভিত্তি হিচাপে গণ্য কৰা হয়। হনুমান অবিবাহিত নহয়, বৰং বিবাহিত বুলি পৰাশৰ সংহিতাত উল্লেখ আছে। সূৰ্যদেৱৰ কন্যা সুবৰ্চলাৰ লগত তেওঁৰ বিবাহ হৈছে। সংহিতা অনুসৰি হনুমানে সূৰ্য দেৱতাক গুৰু কৰি লৈছিল। সূৰ্যদেৱৰ 9টা দৈবিক বিদ্যা আছিল। হনুমানে এই সকলোবোৰ বিদ্যা জ্ঞান লাভ কৰিব বিচাৰিছিল। সূৰ্যদেৱে এই 9টা বিদ্যাৰ ভিতৰত 5টা বিদ্যাৰ জ্ঞান হনুমানক দিলে। কিন্তু বাকী 4টা বিদ্যাৰ বাবে সূৰ্যৰ সন্মুখত সংকটৰ সৃষ্টি হ'ল। বাকী 4টা দৈবিক বিদ্যাৰ জ্ঞান কেৱল বিবাহিত শিষ্যকহে দিব পৰা যায়। হনুমান এজন চিৰ ব্ৰহ্মচাৰী আছিল, যাৰ বাবে সূৰ্যদেৱে তেওঁক বাকী 4টা বিদ্যাৰ জ্ঞান দিবলৈ সক্ষম হোৱা নাছিল। এই সমস্যাটো সমাধানৰ বাবে সূৰ্যদেৱে হনুমানক বিয়া কৰাবলৈ পৰামৰ্শ দিলে। প্ৰথমে হনুমানে বিয়াত সন্মতি দিয়া নাছিল, কিন্তু যিকোনো উপায়ে তেওঁ বাকী 4টা বিদ্যা জ্ঞান লাভ কৰিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁ অৱশেষত বিয়াৰ বাবে সন্মতি দিলে। হনুমানে যেতিয়া বিবাহত সন্মতি দিলে তেতিয়া তেওঁৰ বাবে যোগ্য কন্যা বিচৰা হ'ল আৰু সূৰ্য দেৱতাৰ কন্যা সুবৰ্চলাত অনুসন্ধান অন্ত পৰিল। সূৰ্যদেৱে হনুমানক ক'লে যে সুবৰ্চলা পৰম তপস্বী আৰু তেজস্বী আৰু ইয়াৰ উজ্জ্বলতা কেৱল তুমিহে সহ্য কৰিব পাৰিবা। সুবৰ্চলাক বিয়া কৰাই বাকী 4টা দৈবিক বিদ্যাৰ জ্ঞান লাভ কৰিবলৈ তুমি যোগ্য হৈ পৰিবা। সূৰ্যদেৱে লগতে ক'লে যে সুবৰ্চলাৰ লগত বিবাহ কৰাৰ পিছতো তুমি সদায় চিৰ ব্ৰহ্মচাৰী হৈয়ে থাকিবা, কাৰণ বিয়াৰ পিছত সুবৰ্চলা পুনৰ তপস্যাত মগ্ন হ'ব। এই সকলোবোৰ কথা জানি সূৰ্যদেৱে হনুমান আৰু সুবৰ্চলাক বিয়া কৰাই দিলে। বিবাহৰ পিছত সুবৰ্চলাই তপস্যাত ডুব গ'ল আৰু লগতে হনুমানে গুৰু সূৰ্যদেৱৰ পৰা বাকী 4টা বিদ্যা জ্ঞান লাভ কৰিলে। এইদৰে বিয়াৰ পিছত হনুমান চিৰ ব্ৰহ্মচাৰী হৈ থাকিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। ওম নমঃ শিৱায়।